हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জীৱ সম্পদ। আজিৰ আমাৰ টপিক হৈছে মুগা ৰেচম পালন, মুগা কালচাৰ। মুগা ৰেচম চকৰি প্ৰকৃততে বনৰীয়া স্বভাৱৰ, তাৰমানে মুগা ৰেচম যিটো আছে সেইটো যিটো স্বভাৱ সেইটো যেনেদৰে তাৰমানে তাক ৰাখিব লাগে সেইটো হৈছে বনৰীয়া টাইপৰ, যেনেকুৱা বনৰীয়া জীৱ জন্তু তেনেকুৱা ধৰণৰ। প্ৰাকৃতিকভাৱে অসমীয়া সীমামূৰীয়া ৰাজ্যসমূহৰ অৰুণাচল, মেঘালয়, নাগালেণ্ড সংগমস্থলীত এইবিধ চকৰি বা কীট পোৱা যায়। তাৰমানে কি হয়, অসমৰ ওচৰে পাজৰে যিবোৰ ৰাজ্য আছে, যিবোৰ ঠাই আছে, অৰুণাচল, মেঘালয় এনেকুৱা ধৰণৰ ঠাইত এই মুগা যিটো কীট আছে সেইটো পোৱা যায়। বাহ্যিক আকাৰ আকৃতিৰ ফালৰ পৰা মুগা কীটৰ মতা আৰু মাইকীজনীৰ পাৰ্থক্য আছে। তাৰমানে মুগা কীটৰ মতা মেইল আৰু ফিমেইল যিটো কীট আছে তাক আমি চিনি পাব পাৰোঁ। বাহিৰৰ পৰা চাই পেলাই আমি মেইল আৰু ফিমেইলৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো উলিয়াব পাৰোঁ। মুগা বৰণৰ এই চকৰিৰ মতাবোৰৰ উদৰ অংশ মাইকীতকৈ সৰু আৰু প্ৰথমযোৰ পাখিৰ আগটো জোঙা। যিটো মতা হয়, মতাটো মাইকীতকৈ অকণমান সৰু হয় আৰু ইয়াৰ পাখিটো অকণমান পইণ্টেড হয়, জোঙা হয়। আৰু মাইকীতকৈ মতা বেছি উৰণক্ষম। তাৰমানে মাইকী যিবোৰ থাকে, যিবোৰ আকাৰত অকণমান ডাঙৰ ধৰণৰ কীট হয়, সেইবোৰতকৈ যিবোৰ মতা আছে আকাৰত সৰু হয় সেইবোৰ বেছি উৰিব পাৰে। মুগাৰ বৰ্গীকৰণ। ইয়াতে চিষ্টেমেটিক পজিশ্যন অফ মুগা কোন কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত তাৰে এটা বৰ্গীকৰণ দিছে। ইয়াৰ মুগাৰ পৰ্ব হৈছে সন্ধিপদী। অভিয়াছলি যিহেতু পতংগ হয়, কীট হয়, গতিকে ইয়াৰ পৰ্ব হ'ব কি সন্ধিপদী পৰ্ব। শ্ৰেণী পতংগ বৰ্গ লেপিওপটেৰা, গোত্ৰ চেটাৰনিডি আৰু প্ৰজাতি এন্থেৰিয়া আছামা। বিশেষকৈ অসমৰ ওচৰে পাজৰে হয় সেইকাৰণে আছামা দিয়া আছে প্ৰজাতিৰ পিছৰখিনি অংশ। ইয়াৰ পিছৰ টপিকটো আছে মুগা চকৰিৰ জীৱন বৃত্তান্ত আৰু পালন, লাইফ হিষ্টৰী এণ্ড ৰিয়াৰিং অফ মুগা চিল্ক ৱাৰ্ম। মুগা যিটো পতংগ আছে, যিটো কীট আছে, সেইটোৰ জীৱন চক্ৰটো কেনেকুৱা হয় আৰু ইয়াক কেনেদৰে পালিব লাগে, কেনেদৰে পুহিব লাগে। মুগা ৰেচম চকৰি লালন পালন প্ৰাকৃতিক পৰিৱেশতহে সম্ভৱ হয়। যেনেকুৱা বাকী যিবোৰ কীট আছে সেইসমূহক ঘৰৰ ভিতৰত লালন পালন কৰিব পৰা যায়, কিন্তু মুগাক প্ৰাকৃতিক পৰিৱেশত তাৰমানে ঘৰৰ বাহিৰত ইয়াক পালিব পুহিব লাগে। মুক্ত আকাশৰ তলত উপযুক্ত খাদ্য উদ্ভিদৰ খেতি কৰি মুগা কীট পালন কৰা হয়। তাৰমানে ইয়াক মুক্ত আকাশৰ তলত পোহৰত ইয়াক পালিব লাগে। ইয়াৰ পোহৰত বেছি কমফৰ্টেবল হয়। ইয়াক মুক্ত আকাশৰ তলত পোহৰত খাদ্য উদ্ভিদৰ খেতি কৰি পেলাই, বহুত খাদ্য উদ্ভিদৰ প্ৰয়োজন হয় মুগা কীটৰ কাৰণে। সেইকাৰণে মুগা কীট পালিবলৈ হ'লে আগতে খাদ্য উদ্ভিদৰ খেতি কৰিব লাগে। সকলো সুবিধা প্ৰদান কৰি লালন পালন কৰা কাৰ্যক ৰিয়াৰিং বুলি কোৱা হয়। তাৰমানে কি কৰা হয় যে যিমান সুবিধা আছে মুগা কীট পালিবৰ কাৰণে গোটেইবোৰ সুবিধা প্ৰদান কৰি পেলাই যেতিয়া মুগা কীটক লালন পালন কৰা হয়, পোহা হয়, তেতিয়া সেইটো প্ৰক্ৰিয়াক ৰিয়াৰিং বুলি কোৱা হয়। এনে কীটৰ জীৱন বৃত্তান্তত পালকসকলে ক্ৰমে কণী, পলু, লেটা আৰু পৈণত চকৰিৰ সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দিব লাগে। ইহঁতৰ জীৱন চক্ৰত যিজন পালক আছে, যিজনে ইয়াক পালি আছে, সেই ব্যক্তিজনে কি কৰিব লাগে, ইহঁতৰ যিটো কণী হয়, যিটো পলু হয়, পলুৰ দৰে যিটো কীট ওলায়, যিটো লাৰ্ভা ওলায়, সেই লাৰ্ভাটোক তাৰপিছত লেটা, তাৰমানে ইহঁতে এটা চাৰ্কেলৰ ভিতৰত সোমাই যায় লেটাটো, আৰু পৈণত চকৰি তাৰমানে পখিলাৰ ৰূপত যিটো পৰিণত হয়, সেই গোটেইকেইটা ষ্টেজতে ইয়াক যিজন পালক থাকে, পালকজনে ইয়াক কি কৰিব লাগে, ৰক্ষণাবেক্ষণ দিব লাগে, ইয়াক চাব লাগে। ৰেচম চকৰিৰ এই স্তৰসমূহ চমুকৈ আলোচনা কৰা হ'ল। এতিয়া এই ৰেচম চকৰি, ৰেচম কীটৰ যে জীৱন চক্ৰৰ কেইটামান যে স্তৰ আছে, সেই স্তৰসমূহৰ বিষয়ে ডিটেইলছত দিয়া আছে। প্ৰথমটো আছে কণী।
মতা মাইকীয়ে জোৰ পতাৰ পিছত মাইকীজনীয়ে কণী পাতে। তাৰমানে মতা আৰু মাইকীৰ মাজত যেতিয়া প্ৰজনন হয়, প্ৰজনন হোৱাৰ পিছত যিজনী মাইকী আছে, মাইকীজনীয়ে কণী পাৰে। পালকসকলে মাইকীজনীক খৰিকাত বান্ধি থৈ দিয়ে আৰু বান্ধি থোৱা মাইকীজনীয়ে খৰিকাত প্ৰায় 350টামান কণী পাৰে। খৰিকা আছে কিছুমান দীঘল দীঘল খৰিকাসমূহত কি কৰে যে যিবোৰ মাইকী থাকে, মাইকীসমূহক যিজন পালক থাকে, পালকজনে খৰিকাত বান্ধি থয়। বান্ধি থোৱাৰ পিছত মাইকীজনীয়ে ইয়াত কণী পাৰে আৰু কণী 350টালৈকে ইহঁতে পাৰিব পাৰে। খৰিকা মানে হ'ল ধান খেৰৰ এডাল ৰছী, তাৰমানে খেৰৰে বনোৱা এটা ৰছী। ৰছীটো দেখাই পাইছা, এইটো যিটো ৰছী হয় সেইটো খেৰৰ দ্বাৰা বনোৱা হয়। তাৰমানে ধান কটাৰ পিছত যে খেৰ ওলায়, সেই খেৰেৰে বনোৱা এটা ৰছীক খৰিকা বুলি কোৱা হয়। সেইটোত মাইকীজনীক বান্ধি ৰখা হয়। কণীবোৰ ঘূৰণীয়া আৰু মুগা বৰণৰ হয়। মুগা কীট হয়, সেইকাৰণে ইয়াৰ যিটো কণী আছে, কণীবোৰ ঘূৰণীয়া হয় আৰু লগতে ইয়াৰ বৰণ মুগা বৰণৰ হয়। পালকসকলে কণীবোৰ সংগ্ৰহ কৰি 2% ফৰ্মেলিন দ্ৰৱত 5 মিনিটমান ৰাখি বীজাণুমুক্ত কৰে। যেতিয়া কণীসমূহ পাৰে, কণীসমূহ পৰাৰ পিছত যিজন পালক আছে, পালকজনে ইয়াক ফৰ্মেলিন এটা কেমিকেল হয়, যিটো তোমাৰ যেনেদৰে চেনিটাইজাৰ আছে নহয় বীজাণুমুক্ত কৰাৰ কাৰণে, আজিকালি চেনিটাইজাৰ সকলোৱে চিনি পায়। সেই তেনেকুৱা ধৰণৰ এটা চেনিটাইজাৰ আছে ফৰ্মেলিন, সেই ফৰ্মেলিনত ৰাখি পেলাই ইয়াৰ বীজাণুমুক্ত কৰা হয়। পুনৰ পৰিষ্কাৰ পানীত ধুই শুকাই লৈ উপযুক্ত কাগজৰ বাকচত সংৰক্ষণ কৰে। ইয়াক তাৰমানে এবাৰ বীজাণুমুক্ত কৰাৰ পিছত ইয়াক পেক কৰা নহয়, তাৰপিছত আকৌ ইয়াক ভাল পানীৰে ধুই পেলাই কাগজৰ বাকচ কিছুমান আছে, তাতে ইয়াক কণীসমূহক সংৰক্ষণ কৰা হয়। কণীৰ পিছৰ যিটো ষ্টেপ সেইটো হৈছে পলু বা লাৰ্ভা। গ্ৰীষ্মকালত কণীবোৰ 6ৰ পৰা 9 দিনৰ ভিতৰত আৰু শীতকালত 11ৰ পৰা 16 দিনৰ ভিতৰত ফুটি পলু ওলাই আহে। যদি গৰমৰ দিন হয় তেতিয়াহ'লে কণীবোৰ সোনকালে ফুটে, কাৰণ কণীসমূহ ফুটিবৰ কাৰণে উষ্ণতাৰ প্ৰয়োজন হয়। কিন্তু শীতকালি অকণমান বেছি টাইম লয় কণীবোৰ ফুটাৰ কাৰণে। আৰু কণী ফুটাৰ পিছত এই লাৰ্ভাসমূহ ওলাই আহে আৰু ইহঁতৰ চাইজ হয় 3 পৰা 5 মিলিমিটাৰ। একেবাৰে সৰু এটা লাৰ্ভা ওলাই আহে। কণীৰ পৰা ওলোৱাৰ পৰা প্ৰথমবাৰ মঠ ওলোৱাৰ মুহূৰ্তলৈকে এইবোৰক প্ৰথম পৰ্যায়ৰ পলু বুলি কোৱা হয়। তোমালোকে যদি লাইফ চাইকেলৰ যদি ফটোটো চোৱা, তেতিয়াহ'লে দেখা পাবা যে এই যিটো লাৰ্ভা আছে, পলু আছে, ইহঁত বিভিন্ন চাইজৰ হয়। একেবাৰে সৰু যিটো ওলাই আহে সেইটোক প্ৰথম পৰ্যায়ৰ লাৰ্ভা বুলি কোৱা হয়। প্ৰথম পৰ্যায়ৰ পলুবোৰে কেৱল মাত্ৰ কুমলীয়া পাতহে হজম কৰিব পাৰে। যেতিয়া কণীৰ পৰা ওলাই আহে আৰু ইহঁতক প্ৰথম পৰ্যায়ৰ লাৰ্ভা বুলি কোৱা হয়, তেতিয়া ইহঁতে বাকী একো নহয়, জাষ্ট পাতৰ তথাপি কুমলীয়া পাতবোৰহে খাই পেলাই হজম কৰিব পাৰে। পালকসকলে এনেবোৰ পলু বাঁহৰ চালনীৰ সহায়েৰে গছৰ ডালত উঠাই দিয়ে। ইহঁতে যেতিয়া একেবাৰে সৰু থাকে আৰু ইহঁতৰ খাদ্য খাব লাগে, তেতিয়া পালকসকলে ইহঁতে যে বাঁহৰ যে চালনী থাকে, সেই চালনীসমূহত লাহে লাহে উঠাই পেলাই তাৰপিছত গছত এৰি দিয়ে। পলুবোৰক যাতে কোনো শত্ৰু বা বেমাৰে নাপায় তাৰ বাবে পূৰ্ণ ব্যৱস্থা পালকসকলে কৰে। এই যিবোৰ পলু আছে, পলুবোৰ যাতে বেমাৰী হ'ব নোৱাৰে, পলুবোৰক যাতে কোনো ধৰণৰ শত্ৰুৱে আক্ৰমণ নকৰে, তাৰ কাৰণে সম্পূৰ্ণ যিটো সুৰক্ষা সেইটো পালকসকলে দিয়ে। ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ পলুবোৰে নিৰ্দিষ্ট সময়ৰ মূৰত খাদ্য খাবলৈ এৰি মঠ ওলাই থাকে। যেতিয়া ইহঁতে ডাঙৰ হ'বলৈ কাৰণে কি কৰে, এটা সময়ৰ পিছে পিছে ইহঁতে খাদ্য এৰি দিয়ে আৰু সেইটো সময়ত সিহঁতৰ মুঠ সলনি হয় আৰু সিহঁতৰ আকাৰ ডাঙৰ হয়। প্ৰত্যেকবাৰ মুঠ ওলোৱাৰ লগে লগে পলুৰ আকৃতি ডাঙৰ হয়। মুঠতে পলু অৱস্থাত 4বাৰ মুঠ সলাই পঞ্চম পৰ্যায় পোৱালৈকে পলুৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰমান হয়। এই যিবোৰ পলু আছে, পলুবোৰে তোমাৰ 5বাৰ মুঠ সলায়। 5বাৰ মুঠ সলালে ইহঁতৰ তাৰমানে পঞ্চম পৰ্যায় ইহঁতে পায় আৰু সেইটো সময়ত 3 to 5 মিলিমিটাৰৰ পৰা ইহঁতৰ চাইজ হয়গৈ 6 চেণ্টিমিটাৰলৈকে। যেতিয়া আমি
মুগাৰ জীৱন চক্ৰটো চাওঁ, ছবি চাওঁ, চিত্ৰ চাওঁ, যেতিয়া আমি দেখা পাওঁ যে যিটো পলু অৱস্থা আছে, পলু অৱস্থাৰ আমি কেইবাটাও ছবি দেখিবলৈ পাওঁ। একেবাৰে সৰুৰ পৰা ষ্টাৰ্ট কৰি অকণমান ডাঙৰ, তাৰপিছত আৰু অকণমান ডাঙৰ আৰু অকণমান ডাঙৰ, ছ' 6 চেণ্টিমিটাৰলৈকে তেনেকুৱা আমি বিভিন্ন ছাইজৰ পলুসমূহ দেখিবলৈ পাওঁ, কাৰণ ইহঁতে পাঁচটা পৰ্যায়ত পলু অৱস্থাত থাকে আৰু সেইটো স্পষ্টকৈ দেখিবলৈ পোৱা যায়। নেক্সট যিটো স্তৰ আছে সেইটো হৈছে লেটা বা পিউপা। পঞ্চম পৰ্যায়ৰ পলুৱে 15 দিনমান পাত খোৱাৰ পিছত লেটা হ'বলৈ প্ৰস্তুত হয়। যেতিয়া পলুবোৰে 15 দিনমান পাত খায়, যিটো পঞ্চম পৰ্যায়ৰ 6 চেণ্টিমিটাৰৰ যিটো পলু থাকে, সেইটোৱে 15 দিনমান সময় লয়, 15 দিনমান পূৰা পাত খায়, তাৰপিছত ই লেটা অৱস্থাত গুচি যায়। এনে সময়ত সিহঁত পাত খাবলৈ এৰি লেটা খোলা তৈয়াৰ কৰিবলৈ মুখৰ তলত থকা স্পিনাৰেটৰ দ্বাৰা উলিয়াই লেটা খোলাৰ ভিতৰত পলুটোৱে লেটাত ৰূপান্তৰিত হয়। ছ' যেতিয়া ইহঁতে লেটালৈ ৰূপান্তৰিত হ'ব লাগে, তেতিয়া ইহঁতে আৰু খাদ্য নাখায়, খাদ্য খোৱা এৰি দিয়ে। খাদ্য খোৱা এৰি পেলাই ইহঁতে মুখৰ পৰা কিছুমান ওলায়, কিছুমান সূতাৰ দৰে বস্তু ওলাই পেলাই ইহঁতে লেটাটো প্ৰস্তুত কৰে। লেটা প্ৰস্তুত কৰি পেলাই ইহঁতে লেটাৰ ভিতৰলৈ সোমাই পৰে। লেটা খোলা দেখিবলৈ ডিম্বকৃতিৰ আৰু বৰণত মুগা। যিটো লেটা হয় সেইটো কণীৰ দৰে, তামোলৰ দৰে দেখিবলৈ হয়, আৰু মুগা পলুৰ কাৰণে হয়, আৰু সেইকাৰণে ই মুগা ৰঙৰ হয়, আৰু সেইকাৰণে ইয়াক মুগা পলু বুলি কোৱা হয়, কাৰণ ইয়াৰ কণী মুগা ৰঙৰ হয়, ইয়াৰ লেটা মুগা ৰঙৰ হয়। লেটাৰ পিছৰ আৰু শেষৰ যিটো স্তৰ সেইটো হৈছে পৈণত কীট। ঋতুৰ ওপৰত নিৰ্ভৰ কৰি লেটা খোলাৰ পৰা পৈণত ৰেচম চকৰি ওলাই আহে। ছ' এটা নিৰ্দিষ্ট ঋতু আছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যিটো লেটা সৃষ্টি হয়, আৰু লেটাৰ ভিতৰত যে সেই পলুটো যে থাকে সেইটো ডাঙৰ হ'বলৈ ধৰে, পৈণত অৱস্থালৈ যায়, আৰু তাৰপিছত ই এটা নিৰ্দিষ্ট সময়ত ওলাই আহে। গ্ৰীষ্মকালত 14 পৰা 17 দিন আৰু শীতকালত 30 দিন পৰ্যন্ত দৰকাৰ হয়। আৰু ইহঁতক পৈণত কীট এডাল্টলৈ ৰূপান্তৰিত হ'বলৈ হ'লে, যদি গৰমৰ দিন হয় তেতিয়াহ'লে সোনকালে হৈ যায়, কিন্তু ঠাণ্ডাৰ দিন হ'লে ইহঁতে 1 মাহ পৰ্যন্ত সময় লয় পৈণত কীটলৈ ৰূপান্তৰিত হ'বলৈ। লেটা খোলাৰ পৰা ওলাই আহি মতা আৰু মাইকী চকৰি জোৰ বান্ধিবলৈ আৰম্ভ কৰি জীৱন চক্ৰ পুনৰ সম্পন্ন কৰে। যেতিয়া লেটা খোলাৰ পৰা ইহঁতে ওলাই আহি পেলাই আকৌ মতা আৰু মাইকী যিটো কীট থাকে, মতা আৰু মাইকী কীটটো জোৰ বান্ধে, তাৰপিছত ইহঁতৰ প্ৰজনন হয়, আকৌ ইহঁতে কণী পাৰে। ছ' এনেকৈ জীৱন চক্ৰটো চলি থাকে। কি হয় যে প্ৰথমতে ইহঁতে জোৰ বান্ধে, মতা আৰু মাইকীয়ে প্ৰথমতে জোৰ বান্ধে। জোৰ বন্ধাৰ পিছত যিজনী মাইকী থাকে, মাইকীজনীয়ে কণী পাৰে, হয়নে? এনেকৈ লিখোঁ, মাইকীজনীয়ে কণী পাৰে। কণী পৰাৰ পিছত সেই যিটো কণী থাকে, কণীটো পলুলৈ ৰূপান্তৰিত হয়, কণীৰ পৰা পলু ওলায়, পলুৰ কেইবাটাও স্তৰ থাকে, তাৰপিছত পলুটো লেটাৰ ভিতৰত সোমাই যায়, লেটাৰ ভিতৰত ইহঁতে আকৌ পৈণত অৱস্থাত পায়, তাৰপিছত আকৌ লেটাৰ পৰা ওলাই পেলাই মতা আৰু মাইকীটো জোৰ বান্ধে। ছ' এইটো এটা কি হয়, চক্ৰ হয়। ইয়াক মুগাৰ জীৱন চক্ৰ বুলি কোৱা হয়, মুগা পলুৰ, মুগা কীটৰ জীৱন চক্ৰ বুলি কোৱা হয়। মুগা পলুৰ খাদ্য উদ্ভিদ। ফুড প্লাণ্টছ অফ মুগা চিল্ক ৱাৰ্ম। যিবোৰ মুগা পলু আছে সেইবোৰে কেনেকুৱা ধৰণৰ উদ্ভিদক খাদ্য হিচাপে ব্যৱহাৰ কৰে? মুগা পলুৰ খাদ্য উদ্ভিদসমূহক প্ৰধানকৈ মুখ্য আৰু গৌণ দুটা ভাগত ভাগ কৰা হৈছে। মুগা পলুসমূহে যিটো উদ্ভিদক খাদ্য হিচাপে ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ উদ্ভিদসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে মুখ্য প্ৰাইমাৰী আৰু এটা হৈছে গৌণ বা ছেকেণ্ডাৰী। মুখ্য খাদ্য উদ্ভিদসমূহ হ'ল চম আৰু শুৱালু। চম আৰু শুৱালুৰ পাত ইহঁতে মেইনলি খায়, আৰু কেতিয়াবা বা ছেকেণ্ডাৰী অপশ্যন হিচাপে ইহঁতে খায় গৌণ উদ্ভিদ, যেনে দীঘলতি, মজাংকাৰী, ভোমলতি, বজাৰমণি আৰু গামাৰি। গামাৰি যিটো আছে সেইটো এটা কাঠ উৎপাদনকাৰী গছো হয়।
ইয়াৰ পিছত আছে মুগা পালনৰ সাৱধানতা, প্ৰিকিউশ্যনাৰী মেজাৰ্ছ ইন মুগা কালচাৰ। তাৰমানে মুগা কীট যিবোৰ আছে, মুগা কীটসমূহক পালন কৰাৰ কাৰণে, পুহিবৰ কাৰণে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে আমি চাম এতিয়া। মুগা কীটৰ জীৱনকালৰ প্ৰত্যেকটো স্তৰতে বিজ্ঞানসন্মত সাৱধানতা অৱলম্বন কৰা হয়। মুগা কীটৰ যে 4টা যে জীৱনৰ স্তৰ আছে, কণীৰ পৰা আৰম্ভ কৰি পৈণত কীটলৈকে প্ৰতিটো স্তৰতে চাইণ্টিফিকেলি ইহঁতৰ কেয়াৰ লোৱা হয়। বীজাণুমুক্ত কণীৰ বাবে নিৰোগী মাইকী চকৰিৰ পৰা কণী লোৱা হয়। কণী পৰাৰ কাৰণে কণীক যে ৰখা হয়, তাক মানে কণী পাৰিবৰ কাৰণে যে কীটসমূহক ৰখা হয়, তাৰ কাৰণে আগতে চোৱা হয় যে যিটো কীটৰ কণী লোৱা হৈ আছে সেই কীটটো ৰোগী কীট হয় নেকি। যদি ৰোগী কীট হয় তেনেহ'লে তেনেকুৱা কীটৰ কণী ব্যৱহাৰ কৰা নহয়। 2% ফৰ্মেলিনেৰে কণী বীজাণুমুক্ত কৰা হয়। মই আগতেও কৈছোঁ যিটো ফৰ্মেলিন হয় সেইটো কেমিকেল হয়, চেনিটাইজাৰ হয়। ইয়াৰ সহায়ত কণীসমূহক বীজাণুমুক্ত কৰা হয়। পলুবোৰ যাতে ক্ৰমে পৰুৱা, চৰাই, জেঠী, বৰল ইত্যাদিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰে তেনে অৱস্থা গ্ৰহণ কৰা হয়। যিবোৰ পলু আছে, পলুসমূহ 5টা পৰ্যায়ৰ যে পলু আছে, সেই পলুসমূহক যিকোনো ধৰণৰ চৰাই, জেঠী, বৰল আদি আক্ৰমণ কৰিব পাৰে আৰু তেনেকুৱা ধৰণৰ আক্ৰমণৰ পৰা বচোৱাৰ কাৰণে সিহঁতৰ কিছুমান ব্যৱস্থা লোৱা হয়। পৈণত পলুক লেটা খোলা তৈয়াৰ কৰিবৰ বাবে চাফ-চিকুণ আম গছ বা কঁঠাল গছৰ ডাল, শুকান পাত দিয়া হয়। যিটো পলু পৈণত অৱস্থা পায় আৰু লেটা খোলা তৈয়াৰ কৰিবলৈ লয়, তেনেকুৱা লেটা খোলা তৈয়াৰ কৰিবলৈ ইহঁতক আম, কঁঠাল গছৰ পাতসমূহ চাফ-চিকুণ কৰি পেলাই ভালদৰে চাফা কৰি পেলাই ইহঁতক দিয়া হয়। এই সময়ত পলুবোৰক মুক্ত বতাহ সোমাব পৰা কোঠাত ৰখা হয়। যেতিয়া লেটা প্ৰস্তুত কৰে তেনেকুৱা সময়ত পলুসমূহক বতাহযুক্ত ৰুমত ৰখা হয়। বেমাৰে ধৰা পলু বা লেটাসমূহ পুৰি বা মাটিত পুতি থোৱা হয়। যিবিলাক পলু বেমাৰ হৈছে, যদি কিবা কাৰণে বেমাৰ হৈছে, তেনেকুৱা ধৰণৰ পলু বা লেটাসমূহক পুৰি পেলোৱা হয় যাতে বেলেগ পলুত বেমাৰটো বিয়পি নপৰে, বা ইহঁতক মাটিত পুতি থোৱা হয় যাতে বেমাৰটো বিয়পি নাযায়। নেক্সট হৈছে মুগা সূতা উৎপাদন, মুগা চিল্ক ৰিলিং। এতিয়া এই মুগা কীটৰ পৰা কেনেদৰে সূতা উৎপাদন কৰা হয় আৰু সূতা উৎপাদন কৰিব পাৰে কাৰণে ইয়াক কিমান যত্নৰ সহায়ত পোহা হয়। মুগা সূতা তৈয়াৰ কৰা বা সূতা কাৰ্টুনৰ বাবে নিপুণতাৰ প্ৰয়োজন। মুগাৰ যে সূতা আছে সেই সূতাসমূহ তৈয়াৰ কৰাৰ কাৰণে মানুহবোৰ এক্সপাৰ্ট হ'ব লাগিব, কাৰণ ইহঁতৰ যে জীৱন চক্ৰ আছে, গোটেই জীৱন চক্ৰৰ যিবোৰ সাৱধানতা আছে সেইবোৰ পালন কৰা, ইহঁতক বিভিন্ন ধৰণৰ ইহঁতৰ কাৰণে যোগ্য খাদ্য খোৱা, তাৰ কাৰণে এক্সপাৰ্টৰ প্ৰয়োজন হয়। সকলোবোৰ লেটা পৰা সূতা কটা নহয়। যিমান লেটা ইহঁতে তৈয়াৰ কৰে গোটেইবোৰ লেটাৰ পৰা সূতা প্ৰস্তুত কৰা নহয় বা কটা নহয়। মতা মাইকী লেটা খোলা চিনাক্ত কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে সযতনে ৰখা হয়। এই যিবোৰ লেটা খোলাবোৰ যে তৈয়াৰ হয়, এইবোৰৰ কোনটো মেইল থকা লেটা খোলা হয় আৰু কোনটো ফিমেইল থকা হয় তাক চিনাক্ত কৰি পেলাই পিছৰ যাতে আকৌ ইহঁতক সৃষ্টি কৰিব পৰা যায় তাৰ কাৰণে ছেপাৰেটকৈ ৰাখি পেলাই বাকী কেইটাৰ পৰা সূতা কটা হয়। বাকীবোৰ লেটা ছ'ডাযুক্ত পানীত 10 মিনিটমান উতলাই লেটা খোলাৰ আঠা নাইকিয়া কৰা হয়। এই যিটো লেটা খোলাটো যে থাকে এইটো বহুত আঠাযুক্ত হয়, সেইকাৰণে ইয়াক 10 মিনিটমান পানীত উতলাব লাগে। উতলাই পেলাই ইয়াৰ যিটো আঠা আছে আঠাটো আঁতৰাব লাগে। অৱশ্য গৰম পানীত উতলোৱাৰ আগতে নিৰ্দিষ্ট উত্তাপেৰে লেটা খোলাৰ ভিতৰৰ অৰ্ধপৈণত চকৰি বা লেটাটো মাৰি পেলোৱা হয়। তাৰমানে যেতিয়া গৰম পানীত ইহঁতক দি পেলাই ইহঁতৰ আঠা নাইকিয়া কৰা হয়, তাৰ আগত ইয়াৰ ভিতৰত যিটো তোমাৰ পৈণত চকৰি আছে বা কীট আছে সেইটোক আগতে মাৰি পেলাব লাগে হিট দি পেলাই। লেটা খোলাৰ পৰা সূতা উলিয়াবলৈ ভিৰ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা দেখা যায়।
ভিৰ এটা সঁজুলি আছে, তাৰ সহায়ত লেটা খোলাৰ পৰা সূতা উলিওৱা হয়। 1 কেজি সূতা পাবলৈ 4,000ৰ পৰা 4,500 পৰ্যন্ত লেটা খোলাৰ প্ৰয়োজন হয়। এতিয়া চোৱা, যিটো লেটাৰ পৰা সূতা উলিওৱা হয় সেইটো লেটাৰ ভিতৰত যিটো কীট থাকে সেইটো মৰিবলগীয়া হয়। আৰু যাক কিছুমান হেল্ডি চাই পেলাই যি মতা মাইকী লেটাক পৃথক কৰি ৰখা হয় আৰু তাৰ পৰা পিছৰ প্ৰজন্মৰ কাৰণে ব্যৱহাৰ কৰা হয়। এটা লেটাই তাৰমানে এবাৰ সেই সূতা দিব পাৰে। আৰু বহুতকেইটা লেটাৰ চকৰি মাৰি পেলাই মাত্ৰ 1 কেজি মুগা সূতা উলিয়াব পৰা যায়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।